নমস্কাৰ বন্ধুসকল 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে একোৱে পঢ়া হোৱা নাই পৰীক্ষা ভাল কৰিবলৈ একদিনো যথেষ্ট একদিনত আপোনালোকে এইখিনি পঢ়িব লাগিব কোনখিনি মই আপোনালোকক দেখুৱাই দিম এই ভিডিঅতে 29 ছেপ্টেম্বৰৰ গ্ৰেড 3 আৰু 27 অক্টোবৰৰ গ্ৰেড 4 এক্সাম ভাল কৰাৰো 100% প্ৰক্ৰিয়া আপোনালোকক এই ভিডিঅতে জনোৱা হ'ব তো ভিডিঅটি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব একদিনো যথেষ্ট আপোনালোকৰ বাবে 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো ভাল কৰিবলৈ যদিহে আপুনি ইচ্ছুক হয় চেনেলত প্ৰথমবাৰ আহিছে যদি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব আগলৈ এনেকুৱা ভিডিঅ পাই থাকিবলৈ প্ৰথমে আমি 29 ছেপ্টেম্বৰৰ গ্ৰেড 3 পৰীক্ষা আৰু 27 অক্টোবৰৰ গ্ৰেড 4 পৰীক্ষালৈ আপোনালোকক 016 কোড দি 199 তে কমন মেথছৰ অল কুৱেশ্যনৰে হৈতে সলিউশন অৰ্থাৎ সমাধানেৰে হৈতে এটা পিডিএফ প্ৰস্তুত কৰিছো 3 দিনত পঢ়ি শেষ কৰিব পাৰিব ইংৰাজী অসমীয়া দুইটা মাধ্যমতে মেথছৰ পৰা যেহেতু 30 মাৰ্ক আহিব তো মিছ নকৰিব এই পিডিএফটি লৈ আপোনালোকে পঢ়ক মেথছ আপোনালোকৰ বাবে সহজ হৈ যাব আৰু এনেদৰে এই পিডিএফত মেথছখিনি সজোৱা হৈছে সেম কুৱেশ্যন পেটাৰ্ন আপোনালোকে এক্সামত পাব আপোনালোকে ইংৰাজী টান পাই বাবে কমন ইংলিশ গ্ৰামাৰো প্ৰস্তুত কৰা হৈছে পিডিএফ এই পিডিএফ পঢ়িলেও গ্ৰেড 3 গ্ৰেড 4 আপোনালোকৰ ক্লিয়াৰ হৈ যাব ইংৰাজীৰ বাবে আনহাতে সোশ্যাল ষ্টাডিৰ যি 30 মাৰ্ক আহিব সোশ্যাল সায়েন্সৰ ইণ্ডিয়ান পলিটি আৰু 900 প্লাস ইণ্ডিয়ান জিকে পুৰণি প্ৰশ্ন কাকতৰ পৰা লোৱা সজাই থোৱা এই দুইখন পিডিএফ পঢ়িলে 30 মাৰ্ক সোশ্যাল সায়েন্সৰ কভাৰ হৈ যাব কাৰেন্ট এফেয়াৰ্সও আছে ইম্পৰ্টেন্ট ইয়াৰ পিছতে আসাম জিকেটো বহুত বেছি ইম্পৰ্টেন্ট হয় ইণ্ডিয়ান আসাম জিকেট আসাম পলিটি আসাম হিষ্টৰী সকলোখিনি সোমাই আছে আৰু বিজ্ঞান এণ্ড ৰিজনিংৰ পিডিএফটো বহুত বেছি ইম্পৰ্টেন্ট হয় তো এই পিডিএফ খিনি আপোনালোকে লবলৈ হোৱাটছআপ কৰিব 8473859389 এই হোৱাটছআপ নম্বৰত খুব সহজতে আপোনালোকে আটাইখিনি পিডিএফ ক্ৰয় কৰি ল'ব পাৰিব গুগল পে ফোন পে পেটিএমৰ দ্বাৰা এই নম্বৰতে যেহেতু আছে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি এই নম্বৰতে হোৱাটছআপো আছে ল'ব পাৰিব এতিয়া 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে আপোনালোকে এইখিনি টপিক পঢ়িব লাগিব আজি 13 ছেপ্টেম্বৰ হয় হাতত মাত্ৰ আপোনালোকৰ প্ৰায় এক ৰাতি আৰু এটা দিন আছে অৰ্থাৎ 15 ছেপ্টেম্বৰলৈ 14 ছেপ্টেম্বৰৰ দিন আৰু ৰাতিটো আছে তো আপোনালোকে অসমৰ বিভিন্ন তথ্য পঢ়িব লাগিব ইয়াৰ পিছতে অসমৰ উচ্চতম দীৰ্ঘতম বৃহত্তম এইখিনি পঢ়িব লাগিব প্ৰথম অসমীয়াসকল পঢ়িব লাগিব অসমৰ ৰাজ্যপালসকলৰ প্ৰথম দুটা আৰু শেষৰ দুটা চালে হ'ব তাৰ পিছতে অসমৰ মুখ্যমন্ত্ৰীসকলৰ প্ৰথম দুটা আৰু শেষৰ দুটা চাব লাগিব যদি কোনোবা মহিলা মুখ্যমন্ত্ৰী আছিল হেতু চাব লাগিব বঁটা আৰু সন্মান আপোনালোকে চাব লাগিব সৰ্বোচ্চ সন্মান সৰ্বোচ্চ বঁটা অসমৰ ভূগোল অলপ আপোনালোকে চাব লাগিব বহুত বেছি নহয় অলপ চাব লাগিব অসমীয়া সাহিত্যত প্ৰথম ব্যক্তিসকল আপোনালোকে চাব লাগিব ভ্ৰাম্যমান থিয়েটাৰ আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত প্ৰথম এইখিনিও আপোনালোকে চাব লাগিব বিভিন্ন ক্ষেত্ৰত প্ৰথম মহিলা অসমীয়া এইখিনি আপোনালোকে চাব লাগিব অসমৰ বিভিন্ন উৎসৱ অনুষ্ঠান আৰু জনগোষ্ঠী এইখিনিও চাব লাগিব অসমৰ মঠ মন্দিৰ সত্ৰ এইখিনিও চাব লাগিব অসমীয়া ভাষা আৰু সাহিত্যও চাব লাগিব অসমৰ ইতিহাস বিষয়ক প্ৰশ্ন অলপ আপোনালোকে চাব লাগিব অসমৰ খেল জগত ইত্যাদি চাব লাগিব ভাৰতৰ বৃহত্তম উচ্চতম দীৰ্ঘতম আৰু ক্ষুদ্ৰতম এইখিনিও চাব লাগিব প্ৰথম ভাৰতীয় আৰু ভাৰতৰ প্ৰথম এইখিনিও চাব লাগিব পৃথিৱীৰ বিশ্বৰ বিভিন্ন তথ্য এয়াও চাব লাগিব পৃথিৱীত প্ৰচলিত বিভিন্ন মুদ্ৰা কেইখনমান দেশৰ চাব লাগিব সকলো দেশৰ নহয় দেশ বিদেশৰ ৰাষ্ট্ৰীয় প্ৰতীক আৰু উল্লেখযোগ্য বাতৰি কাকতসমূহৰ বিষয়ে চাব লাগিব পৃথিৱীৰ বিভিন্ন দেশৰ উল্লেখযোগ্য দিৱস এইখিনিও আপোনালোকে চাব লাগিব লগতে ভাৰতবৰ্ষত প্ৰচলিত সকলো আপোনালোকে দিৱস চাব লাগিব তো এই সকলোখিনি তথ্য যেহেতু আপোনালোকে মাত্ৰ এক দিনত পঢ়িব লাগিব তাৰ বাবে আপোনালোকে কোড এইখিনি তথ্য বিচাৰি থাকিব মোৰ তাতে পাব মাত্ৰ RS99 অৰ্থাৎ 99 টকাতে পাব আমাৰ 8473859389 এই হোৱাটছআপ নম্বৰত যোগাযোগ কৰি এই নম্বৰতে জিপে ফোন পে পেটিএম আছে পেমেন্ট কৰি স্ক্ৰিনশ্বট দি লগে লগে ল'ব পাৰিব এই মুহূৰ্ততে আসাম জিকেটো ফ্ৰী থাকিব লগত 300 প্লাস কুৱেশ্যনৰে হৈতে তো আপোনালোকে এইখিনি যদি পঢ়ে এই নোটখিনি যদি পঢ়ে মই আপোনালোকক যিখন ইমেজত দেখালো এই নোটখিনি যদি পঢ়ে প্ৰায় এক্সামটো আপোনালোকৰ অলপ হলেও ভালৰ দিশে আগবাঢ়িব মাত্ৰ 99 টকাতে আপোনালোকে এই সকলোখিনি পঢ়িব পাৰিব পুনৰ ৰিপিট কৰিছো 8473859389 এই হোৱাটছআপ নম্বৰত এই নম্বৰতে জিপে ফোন পে পেটিএম আছে পেমেন্ট কৰি 99 টকা স্ক্ৰিনশ্বট দিলে লগে লগে ল'ব পাৰিব আসাম জিকেটো ফ্ৰী হ'ব তো বন্ধুসকল এক দিনত আপোনালোকে কি পঢ়িব বুজাই দিলো আৰু কোড পাব নোটখিনিও বুজাই দিলো চেনেলটি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব 29 ছেপ্টেম্বৰ আৰু 27 অক্টোবৰলৈ আৰু ভাল ভিডিঅ' দিবলৈ আমি চেষ্টা কৰিম ধন্যবাদ